নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ডিগ্ৰীৰ আৰু মাষ্টাৰ ডিগ্ৰীৰ ছেকেণ্ড চেমৰ ৰিজাল্টসমূহ আজিৰ পৰা আহিবলৈ আৰম্ভ কৰিছে। আজি প্ৰথমেই দিছে ডিগ্ৰীৰ ছেকেণ্ড চেমৰ নন ইউনিপি এক্সাম অৰ্থাৎ BA ছেকেণ্ড ছেমিষ্টাৰ, যিসমূহ এক্সাম নৱেম্বৰ মাহৰ 2025ত অনুষ্ঠিত হৈছিলে। আপোনালোকৰ ছেকেণ্ড চেমৰ এক্সামসমূহ যিহেতু আগতীয়াকৈ অনুষ্ঠিত হৈছিলে, তথাপি এতিয়ালৈকে দিয়া নাই, কিন্তু এইকেইদিনৰ ভিতৰতে আপোনালোকৰ ছেকেণ্ড চেমৰ এক্সামৰ সমূহ মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰী ৰিজাল্টসমূহ ক্ৰমে আহিবলৈ ল'ব। লগতে এখন গুৰুত্বপূৰ্ণ এক্সামিনেশ্যন ন'টিছ আছে। যিসকলে এতিয়াও বেক এক্সামৰ ফৰ্ম ফিল আপ কৰা নাই, থাৰ্ড ছেমিষ্টাৰৰ ডিগ্ৰীয়ে হওক বা মাষ্টাৰ ডিগ্ৰীয়ে হওক, NEP হওক বা নন NEP হওক, তেখেতসকলৰ কাৰণে এটা সুখবৰ যে তেখেতসকলৰ ডেটটো এক্সটেণ্ড কৰিছে, লাষ্ট ডেটটো উইথ ফাইন সহ। চাওক, আজি ৰিজাল্ট দিছে, প্ৰথম ছেকেণ্ড ছেমিষ্টাৰৰ আজি আৰম্ভ হৈছে। আজি এটা BA ছেকেণ্ড ছেমিষ্টাৰৰ নন NEP 2-1 আৰু 2-3 যাৰ এনৰলমেণ্ট নাম্বাৰ আছিলে, তেখেতসকলৰ আচলতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ইয়াৰ পিছতে ছেকেণ্ড ছেমিষ্টাৰৰ প্ৰায়বোৰ ফলাফল আহিবলৈ ল'ব। আপোনালোকে চাওক, দেখা পোৱা গৈছে যে ৰিজাল্টটো মধ্যমীয়া হৈছে। কিছু সংখ্যকে উত্তীৰ্ণ হৈছে যদিও কিছু সংখ্যক উত্তীৰ্ণ হোৱা নাই, নট ক্লিয়াৰ হৈছে। তেখেতসকলে যিসকলৰ নট ক্লিয়াৰ হৈছে, তেখেতসকলে পুনৰ বেক এক্সাম দি ক্লিয়াৰ কৰিব পাৰিব। দেখা গৈছে যে কিছু ষ্টাডি চেণ্টাৰত ক্লিয়াৰ সংখ্যা বেছি হৈছে আৰু কিছু ষ্টাডি চেণ্টাৰত নট ক্লিয়াৰ বেছি হৈছে। সেইটো কাৰণে আপোনালোকে নট ক্লিয়াৰ হোৱা সকলো চিন্তা কৰিব নালাগে। আপোনালোকে পুনৰ বেক এক্সাম হিচাপে দি পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিব। আৰু দেখা পোৱা গৈছে যে আজি মই কৈছোঁ যে এক্সামিনেশ্যন ন'টিছ প্ৰকাশ হৈছে এখন গুৰুত্বপূৰ্ণ। যিসকলে ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী NEP আৰু নন NEP চিলেবাছৰ থাৰ্ড ছেমিষ্টাৰৰ যিসকলে বেক এক্সাম দিব বিচাৰে, এতিয়াও যিহেতু এই ন'টিছখন আগতে পাব্লিছ হৈছিলে যে থাৰ্ড ছেমিষ্টাৰৰ বেক এক্সামৰ ন'টিছ, লাষ্ট ডেট পাৰ হৈ গৈছিলে, কিন্তু আপোনালোকৰ লাষ্ট ডেট বঢ়াই দিছে উইথ ফাইন সহ। 300 টকা ফাইন দি আপোনালোকে যিসকলে এতিয়াও বেক এক্সামৰ ফৰ্ম ফিল আপ কৰা নাই বা পে'মেণ্ট কৰা নাই, তেখেতসকলে 30 মাৰ্চলৈকে সময়সীমা বঢ়াই দিছে। 30 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব বা পে'মেণ্ট কৰিব পাৰিব।